Hello everyone. Today I am going to discuss about dielectrics and polarization. So dielectrics বুলি ক'লে আমি বুজি পাওঁ non conducting substance বিলাকক non conducting substance non-conducting substance তানে যিবিলাক সাবস্টেন্সে ইলেক্ট্রিক কারেন্ট কন্ডাক্ট নকৰে কিন্তু এই নন কন্ডাক্টিং সাবস্টেন্স বিলাক যেতিয়া আমি ইলেক্ট্রিক ফিল্ডত প্লেস কৰিম তেতিয়া এই নন কন্ডাক্টিং সাবস্টেন্স বিলাকে কি কৰে ইলেক্ট্ৰিক্যাল ইফেক্ট ট্ৰান্সমিট কৰিব পাৰে হয় না সো আমি ক'ব পাৰো কি যে ডাইইলেক্ট্ৰিক্স আৰ নন কন্ডাক্টিং সাবস্টেন্সেস হয়নে dielectrics are non-conducting substances and it can transmit electrical effects without conducting ঠিক আছে এতিয়া আমি যিবিলাক ইনসুলেটৰ পাওঁ ইনসুলেটৰ ধৰা আছে আমাৰ এবিলাক গ্লাস wax rubber হয়নে প্লাষ্টিক এটসেট্ৰা এবিলাক হল আমাৰ ইনসুলেটৰ তো আমি ইনসুলেটৰ বিলাকক কি বুলি ক'ব পাৰো ডাইইলেক্ট্ৰিক্স বুলি ক'ব পাৰো হয় না ঠিক ডাইইলেক্ট্ৰিক্স বিলাক হল এনেকুৱা সাবস্টেন্স যিবিলাক সাবস্টেন্সে ইলেক্ট্ৰিক্যাল কারেন্ট বা ইলেক্ট্ৰিক্যাল কারেন্ট কন্ডাক্ট নকৰে ইট ডাজ নট কন্ডাক্ট ইলেক্ট্ৰিসিটি বাট ইট ক্যান ট্রান্সমিট ইলেক্ট্ৰিক্যাল ইফেক্টস মানে ইলেক্ট্ৰিক্যাল ইফেক্টস কি কৰিব পাৰে ট্রান্সমিট কৰিব পাৰে এটা আমি এবিলাকক গ্লাস wax rubber plastic এবিলাকক আমি কি বুলি ক'ব পাৰো ডাইইলেক্ট্ৰিক্স বুলি ক'ব পাৰো সো ডাইইলেক্ট্ৰিক্স can be classified into two categories আমি ডাইইলেক্ট্ৰিক্স বিলাকক দুটা ভাগত ভাগ কৰো এটা হল নন পোলাৰ ডাইইলেক্ট্ৰিক্স নন পোলাৰ আৰু সেকেন্ডটো হল পোলাৰ নন পোলাৰ এন্ড পোলাৰ ডাইইলেক্ট্ৰিক্স এটা আমি ফার্স্ট জানিব লাগিব যে নন পোলাৰ মলিকুল মানে কি what do you mean by non polar molecule and polar molecule non polar molecule and polar molecule so dielectric consists of non polar molecules are called non polar dielectrics and dielectric consists of polar molecules are called polar dielectrics তো ইয়াত চাবা মই প্ৰথমতে ডিসকাস কৰিবলৈ গৈ আছো নন পোলাৰ মলিকুলৰ বিষয়ে যিবিলাক মলিকুলত সেন্টাৰ অফ মাস অফ পজিটিভ চাৰ্জ আৰু সেন্টাৰ অফ মাস অফ নেগেটিভ চাৰ্জ একেটা পইণ্টত থাকে বা কোইনসাইড কৰি থাকে তেনেকুৱা মলিকুলক আমি কি বুলি ক'ব পাৰো নন পোলাৰ মলিকুল বুলি ক'ব পাৰো এটা কথাটো হল কি যে আমি সেন্টাৰ অফ মাস অফ পজিটিভ চাৰ্জ বুলি যে কৈছো সেন্টাৰ অফ মাস অফ পজিটিভ চাৰ্জ মানে তাত আমি কি পাম গোটেই পইণ্টত পজিটিভ চাৰ্জ কিনি পাম প্ৰটনৰ কাৰণে আৰু সেন্টাৰ অফ মাস অফ নেগেটিভ চাৰ্জ মানে সেই পইণ্টত আমি গোটেই ইলেক্ট্ৰনছ বিলাকৰ কি পাম নেগেটিভ চাৰ্জ কিনি পাম এটা ধৰা ইয়াত হাইড্ৰোজেন মলিকুল তো হাইড্ৰোজেন মলিকুলটো তুমি চাবা ইয়াত কি হয় সেন্টাৰ অফ মাস অফ পজিটিভ চাৰ্জ আৰু সেন্টাৰ অফ মাস অফ নেগেটিভ চাৰ্জ ইয়াত একটা পইণ্টত কি হৈ থাকিব কোইনসাইড হৈ থাকিব তে যদি তোমাৰ সেন্টাৰ অফ মাস অফ পজিটিভ চাৰ্জ আৰু সেন্টাৰ অফ মাস অফ নেগেটিভ চাৰ্জ যদি এটা পইণ্টত কোইনসাইড হৈ থাকে তেতিয়া হলে আমি হে মলিকুলটোত ডাইপোল মোমেন্ট কিমান পাম ডাইপোল মোমেন্ট আমি 0 পাম কাৰণ তোমালোকে জানা যে ডাইপোল মোমেন্ট মানে q into 2a so 2a is the separation যদি ইয়াত সেপারেশন না থাকে একটা পয়েন্টত কোইনসাইড হৈ থাকে তেতিয়া আমি ডাইপোল মোমেন্টটো কি পাম 0 পাম তাৰমানে আমি ক'ব পাৰো কি যে নন পোলাৰ মলিকুল বিলাকত ডাইপোল মোমেন্ট কি হয় 0 হয় ডাইপোল মোমেন্ট is 0 so hydrogen carbon dioxide oxygen methane so these are examples of non polar molecule আৰু যিবিলাক ডাইইলেক্ট্ৰিক্সত নন পোলাৰ মলিকুল থাকে সেই ডাইইলেক্ট্ৰিক বিলাকক আমি কওঁ নন পোলাৰ ডাইইলেক্ট্ৰিক্স ঠিক আছে নেক্সট আমি জানিব লাগিব পোলাৰ মলিকুল what do you mean by polar molecule তো পোলাৰ মলিকুল বিলাকত ডাইপোল মোমেন্ট 0 নহয় তা মানে পোলাৰ মলিকুল বিলাকত প্ৰত্যেকটো
প্ৰত্যেকটো মলিকুলৰ কাৰণে আমি কি পাম ডাইপোল মোমেন্ট পাম তাৰমানে যিবিলাক মলিকুলত সেন্টাৰ অফ মাস অফ পজিটিভ চাৰ্জ আৰু সেন্টাৰ অফ মাস অফ নেগেটিভ চাৰ্জ কোইনসাইড নকৰে তেনেকুৱা মলিকুল বিলাকক আমি কি বুলি কওঁ পোলাৰ মলিকুল বুলি কওঁ হয় না এতিয়া ধৰা ইয়াত মই যদি কওঁ হাইড্ৰক্লোৰিক এসিড HCl তো HCl H2O ammonia carbon monoxide so these are examples of polar molecule হয় না এটা HCl ত কি হয় সোয়া ইয়াত তোমালোকে দেখিবা যে ইয়াত হাইড্ৰোজেনৰ পৰা এটা ইলেক্ট্ৰন হাইড্ৰোজেন এটমৰ পৰা এটা ইলেক্ট্ৰন কি কৰে ইলেক্ট্ৰন এটা ক্লোৰিনলৈ শিফট হয় শিফট হলে আমি ক্লোৰিনত কি পাম নেগেটিভ চাৰ্জ পাম আৰু হাইড্ৰোজেনত আমি পজিটিভ চাৰ্জ পাম হয় না তো ক্লোৰিনটোত আমি ইয়াত নেগেটিভ চাৰ্জ পালো হাইড্ৰোজেনত আমি কি পালো পজিটিভ চাৰ্জ পালো আৰু তোমালোকে জানা যে ডাইপোল মোমেন্টৰ ডাইৰেকশন কি হয় is always from negative to positive charge গতিকে আমি ডাইপোল মোমেন্টৰ ডাইৰেকশন পাম এইফালে তো ইয়াত আমি দেখিছো যে সেন্টাৰ অফ মাস অফ নেগেটিভ চাৰ্জ আৰু সেন্টাৰ অফ মাস অফ পজিটিভ চাৰ্জ ইয়াত কোইনসাইড নাই কৰা বেলেগ বেলেগ পইণ্টত আছে তো ইয়াত মলিকুলটোৰ ডাইপোল মোমেন্ট 0 নহয় ইয়াত মলিকুলটোৰ আমি কি পাম ডাইপোল মোমেন্ট পাম ঠিক আছে ঠিক তেনেকে H2O ওয়াটাৰ মলিকুলটো এটা কি হয় পোলাৰ মলিকুলে হয় হয় না ইয়াত আমি কি পাম ডাইপোল মোমেন্ট পাম এই মলিকুলটোৰ কাৰণে তে নেক্সট আমি স্টাডি কৰিব লাগিব পোলাৰাইজেশ্যন পোলাৰ ডাইইলেক্ট্ৰিক আৰু নন পোলাৰ ডাইইলেক্ট্ৰিক যেতিয়া আমি এক্সটাৰ্নাল ফিল্ডত ইলেক্ট্ৰিক ফিল্ডত প্লেস কৰো তেতিয়া পোলাৰ ডাইইলেক্ট্ৰিকে হওক বা নন পোলাৰ ডাইইলেক্ট্ৰিকে হওক তাত কি হয় ডাইপোল মোমেন্ট ইনডিউসড হয় তো সেই ফেনোমেননটোকে আমি কি বুলি কওঁ পোলাৰাইজেশ্যন অফ ডাইইলেক্ট্ৰিক বুলি কওঁ so the phenomenon of inducing dipole moment in a dielectric in presence of external electric field is called polarization of non-polar dielectric polarization of non-polar dielectric তো ইয়াত তোমালোকে চাবা ইয়াত আমি এটা ডাইইলেক্ট্ৰিক স্ল্যাব লৈছো সো দিস ডাইইলেক্ট্ৰিক স্ল্যাব কনসিস্ট অফ নন পোলাৰ মলিকুলস ইয়াত নন পোলাৰ মলিকুলস আছে সো দিস আৰ নন পোলাৰ মলিকুলস তো ইয়াত তোমালোকে দেখিছা যে প্ৰত্যেকটো মলিকুলত সেন্টাৰ অফ মাস অফ পজিটিভ চাৰ্জ আৰু সেন্টাৰ অফ মাস অফ নেগেটিভ চাৰ্জ কি কৰি আছে কোইনসাইড কৰি আছে তেতিয়া হলে এই ডাইইলেক্ট্ৰিকটোত আমি net dipole moment কিমান পাম what will be the net dipole moment ইয়াত আমি এই ডাইইলেক্ট্ৰিকৰ ওপৰত আমি কোনো এক্সটাৰ্নাল ফিল্ড এপ্লাই নাই কৰা so external field is 0 no external field is applied এটা তোমালোকে দেখিছা যে ফাৰ্স্ট মলিকুলটোৰ কাৰণে আমি ডাইপোল মোমেন্ট কিমান পাম 0 পাম because center of mass of positive charge and center of mass of negative charge ইয়াত কোইনসাইড হৈ আছে তো ফাৰ্স্ট মলিকুলৰ ডাইপোল মোমেন্ট 0 সেকেন্ড মলিকুলৰো ডাইপোল মোমেন্ট 0 থাৰ্ড মলিকুলৰো 0 হয় না গতিকে আমি গোটেই ডাইইলেক্ট্ৰিকটোৰ তেতিয়া হলে নেট ডাইপোল মোমেন্ট কিমান পাম নেট ডাইপোল মোমেন্ট আমি 0 পাম because individual molecules do not possess any dipole moment so net dipole moment is 0 in absence of electric field now here you see now this dielectric
is now placed in an external electric field E0 আমি এখন external electric fieldত place কৰিলো তো electric fieldত place কৰিলে কি হ'ব এই molecules বিলাকৰ positive charge বিলাক shift হ'ব towards the direction of electric field তো molecule বিলাকত যিবিলাক positive charge আছিলে আগতে positive charge negative charge একটা পইণ্টত আছিলে before applying electric field কিন্তু electric field apply কৰাৰ লগে লগে all positive charges are shifted towards the direction of electric field and negative charges are shifted towards the opposite direction of electric field তাৰ মানে molecule বিলাকৰ positive charge বিলাক pull হ'ব electric fieldৰ direction আৰু negative charge বিলাক pull হ'ব electric fieldৰ opposite direction তেতিয়া হলে আমি এতিয়া ইয়াত প্ৰত্যেকটো moleculeত এতিয়া dipole moment পাম কাৰণ ইয়াত এতিয়া পজিটিভ চাৰ্জ আৰু নেগেটিভ চাৰ্জ কোইনসাইড নাই কৰা গতিকে আমি প্ৰত্যেকটো মলিকুলৰ কাৰণে কি পাম ডাইপোল মোমেন্ট পাম এটো মলিকুলৰ কাৰণে ডাইপোল মোমেন্ট পাবা এটো কাৰণে পাবা প্ৰত্যেকটো মলিকুলৰ কাৰণে আমি কি পাম ডাইপোল মোমেন্ট পাম সো ইন দিস কেস নেট ডাইপোল মোমেন্ট আমি ইয়াত কিমান পাম তো নেট ডাইপোল মোমেন্ট ফাইন্ড কৰিবলৈ হলে আমি কি কৰিব লাগিব প্ৰত্যেকটো মলিকুলৰ ডাইপোল মোমেন্ট আমি এড কৰিব লাগিব হয় নহয় তো ইয়াত নেট ডাইপোল মোমেন্ট 0 নহয় ইন প্ৰেজেন্স অফ ইলেক্ট্ৰিক ফিল্ড আৰু ইয়াত আমি নেট ডাইপোল মোমেন্টৰ ডাইৰেকশনটো পাম along the direction of applied electric field কাৰণ প্ৰত্যেকটো মলিকুলৰ কাৰণে আমি ডাইপোল মোমেন্ট পাম along the direction of electric fieldৰ ডাইৰেকশনত পাম গতিকে নেট ডাইপোল মোমেন্ট থাকিব along the direction of external electric field here we are considering a dielectric slab so this dielectric slab consists of polar molecules yat polar molecules ase these are polar molecules so polar molecules bilakot ami paisilu je protectu molecular ki thake dipole moment thake হয় না each molecule has dipole moment etia ami ei dielectric slab tut net dipole moment kiman pam in absence of electric field আমি এতিয়া এই ডাইইলেক্ট্ৰিকটোত কোনো ইলেক্ট্ৰিক ফিল্ড এপ্লাই নাই কৰা তো আমি ইয়াত এই ডাইইলেক্ট্ৰিকটোৰ কাৰণে নেট ডাইপোল মোমেন্ট কিমান পাম নেট ডাইপোল মোমেন্ট কি হ'ব ইয়াত 0 হ'ব এতিয়া আমি ইয়াত নেট ডাইপোল মোমেন্টটো 0 কিহৰ কাৰণে পালো ইয়াত তোমালোকে চাবা in absence of external electric field these polar molecules are randomly arranged এই polar molecules বিলাক কি হৈ আছে randomly arranged হৈ আছে তো randomly arranged হৈ থকা কাৰণে এটা মলিকুলৰ ডাইপোল মোমেন্টক বেলেগ এটা মলিকুলৰ ডাইপোল মোমেন্টে কি কৰে ক্যান্সেল কৰে তো ইয়াত তুমি চাবা এটো ধৰা ফাৰ্স্ট মলিকুল এটো যেনিবা সেকেন্ড মলিকুল এটা ফাৰ্স্ট মলিকুলটোৰ কাৰণে মই ডাইপোল মোমেন্টৰ ডাইৰেকশনটো পালো এইফালে হয়নে সেকেন্ড মলিকুলটোৰ কাৰণে আহি গল অপোজিট ডাইৰেকশনত গতিকে ইয়াৰ ডাইপোল মোমেন্টে কি কৰিব ক্যান্সেল কৰিব ঠিক তেনেকে এটো মলিকুলৰ যেটো ডাইপোল মোমেন্টৰ ডাইৰেকশন আমি এফালে পাম নেগেটিভ টু পজিটিভ চাৰ্জ এফালে পালা তেনেকে এটো মলিকুলৰ কাৰণে আমি ডাইপোল মোমেন্ট পাম লেফট টু ৰাইট তে ইয়াৰ ডাইপোল মোমেন্টে কি কৰিব ক্যান্সেল কৰিব তে যেহেতু ইয়াত গুটেই মলিকুলস বিলাক randomly arranged হৈ আছে all molecules are randomly arranged হৈ থকা কাৰণে আমি নেট ডাইপোল মোমেন্ট কি পাম 0 পাম in absence of electric field কিন্তু যদি আমি ইয়াত external field apply কৰি দিও external field apply কৰি দিলে কি হ'ব all positive charges are shifted will be shifted along the direction of electric field positive charge bilak shift hobo electric field direction of और negative charge bilak shift hobo electric field opposite direction of या তোমালোকে সোয়া এটা তো তুমি যেতিয়া ইয়াত ইলেক্ট্ৰিক ফিল্ড এপ্লাই কৰি দিছা ইলেক্ট্ৰিক ফিল্ড এপ্লাই কৰি দিয়াৰ লগে লগে ইয়াত কি হৈ গল গুটেই পজিটিভ চাৰ্জ বিলাক শিফট হৈ গল ইলেক্ট্ৰিক ফিল্ডৰ ডাইৰেকশনত আৰু নেগেটিভ চাৰ্জ বিলাক শিফট হৈ গল ইলেক্ট্ৰিক ফিল্ডৰ অপোজিট ডাইৰেকশনত তাৰ মানে আমি ক'ব পাৰো যে প্ৰত্যেকটো মলিকুলৰ ডাইপোল মোমেন্ট আমি পাই গলো along the direction of external electric field
হয় না প্ৰত্যেকটো মলিকুলৰ কাৰণে আমি ডাইপল মোমেন্ট কি পাম ইলেক্ট্ৰিক ফিল্ডৰ ডাইৰেকশ্যনত পাম তেতিয়া হলে এই ডাইইলেক্ট্ৰিকটোৰ নেট ডাইপল মোমেন্ট কিমান হ'ব তো ইয়াত নেট ডাইপল মোমেন্ট 0 নহয় net dipole moment is not 0 in this case but in this case in absence of electric field net dipole moment was 0 so ami kobo paru je yat jitu ami polarization pohilu ei polarization tu kenuka ami dielectric karone kohilu polar dielectric karone kohilu te polar dielectric bilak electric field dot place korile tat ki hoy dipole moment induced hoy ar hetu ke ami ko polarization so it is a dielectric slab a dielectric slab to ami place korisu external electric field হয় না তো আমি যেতিয়া dielectric to external field dot place korim tetia protectu molecular dipole moment or direction ahi jabo along the direction of external electric field e tumaloke ya dekhisa je ya jehetu polarization hoise dielectric or polarization howa karone tumaloke dekhisa যে ইয়াত নেগেটিভ চার্জ বিলাক আছে ইলেক্ট্রিক ফিল্ডৰ অপোজিট ডাইৰেকশ্যনত আহি গৈছে আৰু পজিটিভ চাৰ্জ বিলাক পুল হৈছে along the direction of electric field E0 ইয়াত কি হয় ইয়াৰ ফাৰ্স্ট মলিকুলাৰ আমি যেটো পজিটিভ চাৰ্জ পাইছো এটো ধৰা ফাৰ্স্ট মলিকুলাৰ পজিটিভ চাৰ্জ ইয়াৰ পজিটিভ চাৰ্জক সেকেন্ড মলিকুলাৰ নেগেটিভ চাৰ্জে কি কৰিব কেনসেল কৰিব তেনেকৈ ইয়াৰ পজিটিভ চাৰ্জক ইয়াৰ পজিটিভ নেগেটিভ চাৰ্জে কেনসেল কৰিব ইয়াৰ পজিটিভক ইয়াৰ নেগেটিভে কেনসেল কৰিব তেনেকৈ ইয়াৰ পজিটিভ চাৰ্জক ইয়াৰ নেগেটিভ চাৰ্জে ইয়াৰ পজিটিভ চাৰ্জক ইয়াৰ নেগেটিভ চাৰ্জে ইয়াৰ পজিটিভ চাৰ্জক ইয়াৰ নেগেটিভ চাৰ্জে কেনসেল কৰিব তো আলটিমেটলি এই ডাইইলেক্ট্ৰিকটোৰ একদম লেফট এন্ডত থাকি যাব নেগেটিভ চাৰ্জ আৰু এক্সট্ৰিম ৰাইটত থাকি যাব পজিটিভ চাৰ্জ তেল আমাৰ সিচুৱেচনটো হ'ব এনেকুৱা তে ফিগাৰটো আমি ইয়াত দেখুৱাব পাৰিম এনেকুৱা তো লেফট এন্ডত আহি গ'ল তোমাৰ নেগেটিভ চাৰ্জ আৰু ৰাইট এন্ডত আহি গ'ল পজিটিভ চাৰ্জ ঠিক আছে এতিয়া ইয়াত আমি যিবিলাক চাৰ্জ পালো পজিটিভ চাৰ্জ নেগেটিভ চাৰ্জ এই চাৰ্জ বিলাকৰ কাৰণে আমি এতিয়া ডাইইলেক্ট্ৰিকৰ ভিতৰত এখন ইলেক্ট্ৰিক ফিল্ড পাম হয় না তাৰমানে আমি ক'ব লাগিব যে ইয়াত যেটো ৰাইট এন্ড আছে ৰাইট এন্ডটো আহি গ'ল হাই পটেনশিয়েলত লেফট এন্ডটো আছে লো পটেনশিয়েলত এতিয়া আমি এই ডাইইলেক্ট্ৰিকটোৰ ভিতৰত এই চাৰ্জ বিলাকৰ কাৰণে কি পাম এখন ইলেক্ট্ৰিক ফিল্ড পাম সেই ইলেক্ট্ৰিক ফিল্ডখন মই ধৰি ললো EP ইলেক্ট্ৰিক ফিল্ড ডিউ টু পলাৰাইজেশ্যন কাৰণ আমি এই চাৰ্জ বিলাক আমি কিহৰ কাৰণে পালো পলাৰাইজেশ্যন হোৱাৰ কাৰণে সেই কাৰণে আমি ইলেক্ট্ৰিক ফিল্ডখনক কৈছো ইলেক্ট্ৰিক ফিল্ড ডিউ টু পলাৰাইজেশ্যন তাৰ তোমালোকে জানা যে ইলেক্ট্ৰিক ফিল্ডৰ ডাইৰেকশ্যন হয় ফ্ৰম হাই পটেনশিয়েল টু লো পটেনশিয়েল ঠিক আমি এতিয়া এটো ডাইৰেকশ্যনত পালো এতিয়া আমি এই ডাইইলেক্ট্ৰিকৰ ভিতৰত এতিয়া আমি দুখন ফিল্ড পাই আছো এখন হল এপ্লাইড এক্সটাৰ্নাল ফিল্ড E0 হয়নে এপ্লাইড এক্সটাৰ্নাল ফিল্ডখন আমাৰ এনেকৈ আছে আৰু ইলেক্ট্ৰিক ফিল্ড ডিউ টু পলাৰাইজেশ্যন হল EP সেইখন আছে আমাৰ ৰাইট টু লেফট মানে এক্সটাৰ্নাল ফিল্ডৰ অপোজিট ডাইৰেকশ্যনত আছে তেতিয়া হলে আমি এতিয়া ডাইইলেক্ট্ৰিকৰ ভিতৰত নেট ইলেক্ট্ৰিক ফিল্ড কিমান পাম হোৱাট ইজ দ্য নেট ইলেক্ট্ৰিক ফিল্ড ইনসাইড দ্য ডাইইলেক্ট্ৰিক সো নেট ইলেক্ট্ৰিক ফিল্ড inside the dielectric net field মই ধৰি ললো ইয়াত E এটা তোমালোকে পাইছিলা যে যদি এটো এটা কন্ডাক্টৰ হলহেতেন কন্ডাক্টৰ হোৱা হলে ইয়াত কি হয় কন্ডাক্টৰৰ ভিতৰত আমি নেট ইলেক্ট্ৰিক ফিল্ড 0 পাওঁ কাৰণ তাত কি হয় এপ্লাইড ফিল্ডৰ লগত ইনডিউস ইলেক্ট্ৰিক ফিল্ড ইকুৱেল হৈছিল কিন্তু ইয়াত কি হয় ডাইইলেক্ট্ৰিকত কিন্তু E0 লগত EP ইকুৱেল নহয় তাৰ মানে এপ্লাইড এক্সটাৰ্নাল ফিল্ডৰ লগত ইলেক্ট্ৰিক ফিল্ড ডিউ টু পলাৰাইজেশ্যন ইকুৱেল নহয় ইয়াত কি হ'ব এপ্লাইড এক্সটাৰ্নাল ফিল্ড গ্ৰেটাৰ দেন ইলেক্ট্ৰিক ফিল্ড ডিউ টু পলাৰাইজেশ্যন সো নেট ইলেক্ট্ৰিক ফিল্ড ইনসাইড এ ডাইইলেক্ট্ৰিক উইল বি E0 minus EP কাৰণ দুইখন ফিল্ড যেহেতু অপোজিট ডাইৰেকশ্যনত আছে গতিকে আমি ইয়াত কি কৰিব লাগিব মাইনাস কৰিব লাগিব গতিকে E0 minus EP so this is the net electric field inside the dielectric polarization density
It is represented by P, polarization density. এতিয়া তোমালোকে দেখিছা যে এটা ডাইইলেক্ট্ৰিক যেতিয়া আমি এখন এক্সটাৰ্নেল ফিল্ডত প্লেচ কৰোঁ তেতিয়া ডাইইলেক্ট্ৰিকটোত কি হয় ডাইপোল মোমেন্ট ইনডিউস হয় নহয় এটা মই যদি ইমাজিন কৰি লওঁ যে এটো এটা ডাইইলেক্ট্ৰিক হয় এই ডাইইলেক্ট্ৰিকটোত আমি এক্সটাৰ্নেল ফিল্ডত প্লেচ কৰিলো এক্সটাৰ্নেল ফিল্ডত প্লেচ কৰাৰ কাৰণে ডাইপোলটোত কি হ'ল ডাইপোল মোমেন্ট ইনডিউস হ'ল এটা ডাইপোল মোমেন্টটো মই ধৰি ললো ইয়াত m net. It is the net dipole moment of the dielectric. So মই assume কৰিছো যে net dipole moment is m. It is the net dipole moment. হয় নাই due to polarization polarized হোৱাৰ কাৰণে আমি পাইছো আৰু ইয়াত আমি যেটো ডাইইলেক্ট্ৰিক লৈছো এই ডাইইলেক্ট্ৰিকটোৰ ভলিউমটো মই ধৰি ললো v is the volume of the dielectric. Volume of dielectric. এটা আমি ক্যালকুলেট কৰিব লাগে polarization density. So polarization density represents induced dipole moment per unit volume. Induced dipole moment per unit volume. Induced dipole moment per unit volume তাহলে volume of dielectric হয় না তাহলে তুমি যদি induced dipole moment of dielectric or volume ৰে ডিভাইড কৰা তেতিয়া কি পাবা polarization density পাবা তো ইয়াত আমি কনসিডাৰ কৰিছো যে net dipole moment হল m net আৰু ভলিউম ধৰিছো v গতিকে মই polarization density কি লিখিব পাৰিম m net by v লিখিব পাৰিম induced dipole moment by volume of the dielectric এটো হল polarization density or simply it is known as polarization. Polarization density or polarization is directly proportional to applied external field. তাৰ মানে তুমি ডাইইলেক্ট্ৰিকত আমি এক্সটাৰ্নেল ফিল্ডখন যদি ইনক্ৰিজ কৰো তেতিয়া তাত polarization কি হ'ব ইনক্ৰিজ হ'ব বা polarization density ইনক্ৰিজ হ'ব হয় না এটা আমি যদি ইয়াত proportional sign to equal লে কনভাৰ্ট কৰি দিও তেতিয়া হলে এটা কনস্ট্যান্টৰ আমি ইয়াক মাল্টিপ্লাই কৰিব লাগিব কনস্ট্যান্টটো হল chi e suffix e into e0 so this constant chi e is known as electric susceptibility of the dielectric of the material electric susceptibility বুলি আমি ক'ব পাৰো electric susceptibility of the material এটা আমি p ধৰিছো দে polarization is p not p not so this susceptibility আৰু এটা কথা ইয়াত আছে যে polarization depends upon applied external field E0 and electric susceptibility this constant so electric susceptibility depends upon the nature of the material বা আমি কেনেকুৱা material লওঁ তাৰ ওপৰত কি কৰে susceptibility to depend কৰে যদি আমি vacuum consider কৰো vacuum vacuumৰ কাৰণে আমি susceptibility value কিমান পাম 0 পাম কাৰণ তোমালোকে জানা যে vacuumত কোনো molecules নাথাকিব আৰু ইলেক্ট্ৰিক ফিল্ড এপ্লাই কৰিলে তাত কোনো polarization নহয় গতিকে আমি তাত susceptibility ভ্যালু কিমান পাম 0 পাম সো বেলেগ materialৰ কাৰণে for different kinds of materials susceptibility will be different susceptibility কি হ'ব বেলেগ হ'ব ঠিক আছে গতিকে এইখিনি হল তোমালোকৰ polarization-ৰ ওপৰত কথা তো আমি ইয়াত মনত ৰাখিব লাগে যে polarization টো কিহৰ ওপৰত ডিপেন্ড কৰে polarization-এ কি ৰিপ্ৰেজেন্ট কৰে polarization means it is the induced dipole moment per unit volume and polarization depends upon strength of external field and susceptibility হয় না for different materials the value of susceptibility will be different ঠিক আছে so this is all about for dielectrics and for my today's class thank you